আসনৰ বাগজুৰি হাতত দি চাইছে সকলোৱে ঠগিছে এই কথাটোত কোনো দ্বিমত নাই অতি গুৰুত্বপূৰ্ণ বিষয় যে এই গোটেই বিষয়ত আমি আৰু কিমান দিন পালন কৰিম প্ৰজন্ম আহিব আৰু একেটা কথা লৈ পেলাই আমি আগতে আঙি ধৰিম তাৰপিছত চৰকাৰ যি আহিব চৰকাৰখন আমি যদি চাওঁ 9খন চৰকাৰ গ'ল অসমত এতিয়া বিভিন্ন দলৰ কংগ্ৰেছ হওক বা প্ৰতিটো দল সকলো দলেই কিন্তু চৰকাৰ কৰিলে CPM থাকিলে পাৰ্টিত বিজেপিটো আছে AGPও থাকিল BPF থাকিল সব দলে কিন্তু অসমৰ শাসনত থাকিল ইয়াৰ বাহিৰে চুক্তিখন ৰূপায়ণ কৰাৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰ গৃহ বিভাগৰ এই গৃহ বিভাগত দেখা গ'ল যে 85 জন বা এতিয়ালৈকে 15জনকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰিৱৰ্তন হ'ল কিন্তু আজিলৈকে কোনো এজন গৃহমন্ত্ৰী এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ নললে অসমত 9খনকৈ চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ নললে এটাই তেওঁলোকৰ নিজস্ব ৰাজনৈতিক স্বাৰ্থত গোটেই বিষয়টো ব্যৱহাৰ কৰি থাকিলে এতিয়াও দেখা গ'ল যে ইয়াত গোটেই জনগাঁথনি পৰিৱৰ্তন হ'ব যদি জনগাঁথনি যদি পৰিৱৰ্তন হয় পৰিৱৰ্তন নোহোৱাৰ ষ্টেপটো কি সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাই যিমানলৈকে যাব পাৰে যিমান পৰ্যায়লৈকে ঠেলিব পাৰে জনমত গঠন কৰিব পাৰে ৰাইজক একত্ৰিত কৰিব পাৰে সেইখিনি অহাৰ পিছত যদি চৰকাৰে একো নকৰে তেতিয়া সদৌ অসম ছাত্ৰ তাতকৈ সাংঘাতিক কৰাৰ কিন্তু হাতত তেওঁলোকৰ ধৰণৰ ক্ষমতাও নাই পৰিৱেশো নাই আৰু তেওঁলোকৰ কোনটো পৰ্যায়লৈকে লক্ষ্মণ ৰেখাডাল আছে সেইখিনিৰ ওপৰত তেওঁলোকে যাব নোৱাৰে কিন্তু এই ক্ষেত্ৰত মই এইকাৰণে কথাটো কৈছোঁ বিশেষকৈ শ্ৰোতা দৰ্শকক আমি প্ৰত্যেকে কিন্তু সচেতন হ'ব লাগিব কাৰণ এনেকুৱা যদি আমি সচেতন নহওঁ এটা সময় আহিব আমি নাথাকিম আৰু 2-3টা প্ৰজন্ম যেতিয়া পিছত তেতিয়া কিন্তু ইয়াত আলোচনা কৰা কোনো পৰিৱেশ নাথাকিব পৰিৱেশ যদি আছে এতিয়াই আমি যদি কিবা সিদ্ধান্ত লওঁ এই সময়তে সিদ্ধান্ত ল'ব লাগিব মই উপলক্ষে আৰু এটা কথা এইকাৰণে শুনিব বিচাৰিছোঁ মই বেলেগ কথা পাতিম আমি এই মুহূৰ্তত যদি আমি অসমৰ নাগৰিকৰ সুৰক্ষাৰ কথাটো যদি চাওঁ যে 1986ত 2003 2019ত তিনিবাৰকৈ গোটেই নাগৰিকত্ব আইন পৰিৱৰ্তন কৰা হ'ল নাগৰিকত্ব আইনখন পৰিৱৰ্তন কৰি এনেধৰণৰ ব্যৱস্থা কৰা যদি চুক্তি হ'ল চুক্তি ৰূপায়ণৰ বিভিন্ন দফা হ'ল তাৰপিছতে কিন্তু কেন্দ্ৰীয় চৰকাৰে তিনিবাৰকৈ আইন নাগৰিকত্ব আইন সংশোধন কৰিলে বিদেশী স্বাৰ্থত অসমৰ খিলঞ্জীয়া স্বাৰ্থত নহয় তাৰপিছতো কিন্তু আমি তথাপি আশা কৰিলোঁ যে কিবা এটা হ'ব কিন্তু এই মুহূৰ্তত ধৰণৰ একো নহ'ল যেতিয়া মই উৎপল চাওঁ আপুনি যদি চাই নিশ্চয় দেখিছে যে আমাৰ পাৰপত্ৰ ব্যৱস্থা আছিল ইনাৰ লাইন যিয়ে নহওক এইটো এটা ব্যৱস্থা আছিল ব্ৰিটিছে আৰম্ভ কৰিছিল তাৰপিছত অসমত নাই হোৱা যদিও পিছৰ পৰ্যায়ত স্বাধীনতাৰ পিছত আমাৰ ওচৰৰ ৰাজ্যকেইখনত হ'ল কিন্তু পাৰপত্ৰ ব্যৱস্থা বাতিল কৰি দিয়া হ'ল তাৰপিছত আমাৰ হাতত আছিলে মানুহখিনিক জানিবৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC-খনো কাৰ্যকৰী কৰা নহ'ল ইয়াৰ পিছত আমাৰ হাতত আছিলে অসম চুক্তিৰ দফাসমূহ বিশেষকৈ ক্লছ 6ও কাৰ্যকৰী কৰিব বিচৰা নাই তাতে বিভিন্ন কথাটো আহি তেওঁলোকে উনুকি আছে গতিকে আমাৰ হাততো সাংবিধানিক জাতিটো সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ সাংবিধানিক ব্যৱস্থা কি আচৰিত লাগে সেই কথাটোৱে ইনাৰ লাইন পাৰ্মিটৰ কাৰণে এতিয়া আমি আন্দোলন কৰি থাকিব লগা হৈছে কিন্তু আমাৰ অসমৰো বহুত মানুহে আমি কথাটো নাজানো যে অসমত ইনাৰ লাইনৰ কাৰণে বিধিগত ব্যৱস্থা আছিল তাক কাৰ্যকৰীহে কৰা হোৱা নাছিলে মানে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন যিখনৰ আধাৰত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছিল সেই কথাটো 2019 চনত CA এখন অহালৈকে অসমৰ প্ৰেক্ষাপটটো তাত সোমাই আছিল অসমত কাৰ্যকৰী হোৱা নাছিল আজি অৰুণাচলত কাৰ্যকৰী হৈ আছে নাগালেণ্ডত কাৰ্যকৰী হৈ আছে বা মিজোৰামত কাৰ্যকৰী হৈ আছে অসমত কাৰ্যকৰী হোৱা নাছিলে কিন্তু ব্যৱস্থাটো আছিল মণিপুৰত ব্যৱস্থাটো নাছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনটো যেতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি হ'ল তেতিয়া তেওঁলোকে ক'লে প্ৰথমতে কাৰণ গোটেই উত্তৰ পূৰ্বাঞ্চল এক হৈ থাকিলে দিল্লীৰ অসুবিধা হয় উত্তৰ পূৰ্বাঞ্চলক ভাগ কৰিব লাগিব ভাগ কৰিবৰ কাৰণে প্ৰথমতে ক'লে যে 6 শিডিউল এৰিয়াসমূহত এখন প্ৰযোজ্য নহ'ব লগে লগে মেঘালয়ৰ 98% কাৰ আওতাৰ পৰা বাহিৰ হৈ গ'ল লগে লগে ত্ৰিপুৰাৰ 70% অঞ্চল কাৰ আওতাৰ পৰা বাহিৰ হৈ গ'ল 6 শিডিউলৰ অন্তৰ্গতৰ কাৰণে তাৰ পাছত ক'লে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহত CA বলবৎ কৰা নহ'ব লগে লগে অৰুণাচল তাৰ পৰা বাহিৰ হৈ গ'ল মিজোৰাম তাৰ পৰা বাহিৰ হৈ গ'ল নাগালেণ্ড তাৰ পৰা বাহিৰ হৈ গ'ল অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাটো কাৰ্যকৰী কৰা হোৱা নাছিল যদিও ৰেগুলেশ্যনখনত কিন্তু অসমটো উল্লেখ আছিল তেতিয়া অসমৰ নামটো তাৰ পৰা আঁতৰাই ৰাতিৰ ভিতৰতে তাত মণিপুৰৰ নামটো সোমোৱাই দিয়া হ'ল সোমোৱাই কিয় দিব পাৰিলে কাৰণ সেইখিনি সময়ত সেই ৰাজ্যসমূহৰ যিসমূহ নেতা আছিলে তেওঁলোকৰ যিসমূহ চৰকাৰ আছিলে তেওঁলোকে দিল্লীৰ ওচৰত নতমস্তক হোৱাৰ পৰিৱৰ্তে নিজৰ খিলঞ্জীয়া মানুহখিনিৰ স্বাৰ্থত স্থিতি ল'লে মেঘালয়ৰ কনৰাড চাংমাৰ কথাই কওক নাগালেণ্ডৰ নেফিয়ৰিয়ৰ কথাই কওক সকলোৱে স্থিতি ল'লে সেইখিনি সময়ত আমাৰ অসমত আকৌ যুদ্ধখন চলি থাকিলে সৰ্বানন্দ সোণোৱাল বনাম হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ কোনজন দিল্লীৰ বেছি আজ্ঞাবাহী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব সেই প্ৰতিযোগিতাৰ দৌৰত তেওঁলোকৰ কোন জিকিলটো বাদ দিও কিন্তু অসমীয়া জাতিটো হাৰি থাকিলে আমাৰ অসমৰ চৰকাৰখনে অসমৰ ৰাজনৈতিক দলসমূহে অসমখনক সুৰক্ষিত কৰি ল'ব নোৱাৰিলে তেতিয়া যদি ইনাৰ লাইন পাৰ্মিট এৰিয়া বা 6 শিডিউল এৰিয়াৰ লগতে যদি ক'লেহেঁতেন যে আসাম একৰ্ড কভাৰ্ড এৰিয়াখিনিতো CA এখন প্ৰযোজ্য নহ'ব কাৰণ আমি ইতিমধ্যে 1971 চনলৈকে বিদেশীৰ বুজা লৈছোঁ তেতিয়াহ'লে এই নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা গোটেই উত্তৰ পূৰ্বাঞ্চলখনেই বাচি গ'লহেঁতেন আজি আমাক এনেকুৱা এটা দুমুজাৰ মাজত থৈছে চাওক যেন বিদেশীক পাৰ পুখুৰী খেলিবহে মাতিছে 6 শিডিউল এৰিয়া বুলি কোৱাৰ লগে লগে আমাৰ বিটিআৰ অঞ্চলৰ 5খন জিলা পাৰ্বত্য জিলা 3খন এই 8খন জিলা কাৰ আওতাৰ পৰা মুক্ত বাকী 27খন অসমৰ জিলাত CA এখন আছে পাৰ পুখুৰীটো চাওক মাজেদি ৰাস্তাটো পাৰ হৈ গৈছে এফালে বাক্সা জিলা এফালে নলবাৰী জিলা
ৰাস্তাটো পাৰ হৈ নলবাৰীলৈ সোমাই দিলে তেওঁলোক নাগৰিক, ৰাস্তাটো পাৰ হৈ বাক্সালৈ গুচি গ'লে তেওঁলোক নাগৰিক নহয়। হোজাই জিলাখনত তেওঁলোক নাগৰিক, ৰাস্তাটো পাৰ হৈ কাৰ্বি আংলঙত সোমাই দিলে তেওঁলোক নাগৰিক নহয়, যেন বিদেশীক পাৰ পুখুৰী খেলিবলৈ মাতিছে। গতিকে এটা দুৰ্ভাগ্যজনক পৰিৱেশৰ মাজত অসমক ঠেলি দিলে। ইনাৰ লাইন পাৰ্মিটৰ পৰা আমি বঞ্চিত হ'লোঁ সেইখিনি সময়ত। NRC আমাৰ সন্মুখত এটা সুন্দৰ সুযোগ আছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁক তেতিয়া চবেই জাতীয় নায়ক বুলি কৈছিল, তেওঁ মুখ্যমন্ত্ৰী হৈ আছিল। সেইখিনি সময়ত দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধানগৰাকী আছিলে এগৰাকী অসমীয়া ব্যক্তি। উচ্চতম ন্যায়ালয়ৰ তদাৰকীত NRC উন্নীতকৰণ হৈছিলে। গতিকে বিদেশীৰ নাম কাটি চাফা কৰি পেলাব লাগিছিল, কিন্তু NRC উন্নীতকৰণ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ে তদাৰক কৰিছিল। গোটেই মেচিনেৰীটো ৰাজ্য চৰকাৰৰ হাতত আছিল, কেন্দ্ৰীয় চৰকাৰে পইচা দিছিল, ৰাজ্য চৰকাৰৰ মেচিনেৰী। কিন্তু সেইখিনি সময়তো ৰাজনৈতিক নেতৃত্বৰ বিফলতাৰ কাৰণে NRCখন শুদ্ধকৈ বিদেশীৰ নামমুক্ত NRC এখন পোৱাৰ পৰা আমি বঞ্চিত হ'লোঁ। সেই দুটা ৰক্ষা কৱচ আমি ইতিমধ্যে হেৰুৱাৰ উপক্ৰম হৈছে। NRCখনৰ পুনৰীক্ষণৰ কাৰণে এতিয়াও আমি উচ্চতম ন্যায়ালয়ত যুঁজ অব্যাহত ৰাখিছোঁ। কিন্তু এতিয়া আমাৰ হাতত শেষৰটো উপায় আছেগৈ, অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচ। এতিয়া 40 বছৰ পাৰ হৈ গ'ল, আৰু 10 বছৰ পাৰ হৈ গ'লে কিন্তু ৰক্ষা কৱচেও জাতিক সুৰক্ষিত কৰিবগৈ নোৱাৰিব। এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ সময়। এইখিনি সময়লৈকে প্ৰাসংগিকতা আছে। এইখিনি সময়লৈকে যদি আমি খিলঞ্জীয়াৰ কাৰণে আসন সংৰক্ষণ কৰিব পাৰোঁ, মাটি বাৰী বেচা কিনা খিলঞ্জীয়াৰ হাতত ৰাখিব পাৰোঁ, যদি নিয়োগৰ ব্যৱস্থাটোত সেয়া চৰকাৰী বেচৰকাৰী সকলো পৰ্যায়ত যদি খিলঞ্জীয়া অসমীয়াৰ হাতত সংৰক্ষিত কৰিব পাৰোঁ, আমাৰ যদি ভাষা সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে কৱচ আদায় কৰিব পাৰোঁ, অসমীয়া ভাষাটো অসমত যাতে চিৰকালৰ কাৰণে তিষ্ঠি থাকে সেই ব্যৱস্থাটোলৈকে যাতে লৈ যাব পাৰোঁ, বা অসমৰ আন আন জনজাতীয় জনগোষ্ঠীয় ভাষাৰ বিকাশৰ কাৰণে যদি ৰক্ষা কৱচ ল'ব পাৰোঁ, এইটোৱে শেষ সময়। আৰু সেইকাৰণে চৰকাৰখনক আমি কৈ আছোঁ যে এই ৰূপায়ণৰ আলোচনা আৰম্ভ হৈছে, আমি আদৰিছোঁ, কিন্তু ৰূপায়ণৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব লাগে, নহ'লে জাতিটোৰে বিপদ হ'ব। এইকাৰণে অতি গুৰুত্বপূৰ্ণ, আৰু সেইটো কাৰণতেই আমাৰ সময়ক গুৰুত্ব দি পেলাই সাধাৰণতে আজি চিন্তনত উৎপল শৰ্মাক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। কাৰণ আমাৰ হাতত সময় খুব কম, আমাৰ হাতত সমগ্ৰ অসমীয়া জাতিটোৰ, অসমৰ সমাজ জীৱনত বা অসমবাসীৰো, আৰু খুব বেছি 3 বছৰৰ পিছতে গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিত এটা নতুন ধাৰা অহাৰ সম্ভাৱনা বেছি। সকলোৱে জনা কথা, তাৰ পিছত কিন্তু এই ধৰণৰ কথাবিলাক, আমি ৰাজ্যৰ কথাবিলাক, আঞ্চলিকতাবাদৰ কথাবিলাক, জনসাধাৰণৰ কথাবিলাক, জাতি কথাবিলাক বা এটা জনগোষ্ঠীৰ কথাবিলাক, এই কথাবিলাক কিন্তু তল পৰি যাব। আৰু তেতিয়া এই ধৰণৰ চুক্তি বা এই ধৰণৰ NRC বা অসম চুক্তি, এই কথাখিনি পৰ্যায়ক্ৰমে সম্পূৰ্ণ নচ্ছাত কৰা হ'ব। এই গোটেই কথাখিনিৰ কাৰণে এইটো সময় আমাৰ হাতত অতি গুৰুত্বপূৰ্ণ। এতিয়া 26 চন, মই ভাবোঁ যে এটা বছৰ আছে 27 চন, 27 চনৰ ভিতৰত 2027 চনৰ ভিতৰত কিন্তু বহুত পৰিৱৰ্তন কিন্তু ভাৰতবৰ্ষত হ'ব। আৰু সেই গোটেই কথাখিনিৰ কাৰণে উৎপল শৰ্মা, আমি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন যিটো বিদেশী নাগৰিক চিনাক্তকৰণ কৰিবৰ কাৰণে এইটো এটা সমল। আমি যদি অসমত থকা মানুহখিনি জানি লওঁ, ভাৰতৰ নাগৰিকখিনিয়ে এইখিনি, তাৰপিছত যিখিনি নাগৰিকত্বত NRCত সোমাব, বাহিৰত থকাখিনি বিদেশী চিনাক্তকৰণ কৰিব পৰা সহজ হ'ব। নহ'লে আমাৰ ডিটেক্ট কৰিবৰ কাৰণে বিদেশী চিনাক্তকৰণ কৰিব কোনো ব্যৱস্থাটো নাই, যিটোক আমি অসম আন্দোলনৰ আৰম্ভণিৰ আমি সকলোৱে মাতি আছিলোঁ যে NRCখন লাগে। গতিকে এই ধৰণে কিবা ব্যৱস্থা সুদম ছাত্ৰসন্থাই কৰিব পাৰিব নেকি, যে NRCখন অন্ততঃ 2027 চনৰ আগতে NRCৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অন্ততঃ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা কৰিব পৰা যায় নেকি? নহ'লে হাতৰ পৰা কিন্তু গোটেই বস্তুটো ওলাই যাব। চাওক, NRCৰ বিষয়টো কি হৈছে, NRC গোটেই উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি আছিল। প্ৰথম খচৰা যেতিয়া প্ৰকাশ হৈছিল, তাত 40 লাখ মানুহৰ নাম বাদ পৰিছিল। 40 লাখ মানুহৰ নাম বাদ পৰোঁতে ছাত্ৰ সন্থাই ভাবিলোঁ, অসমৰ ৰাইজে ভাবিলে যে যেতিয়া চূড়ান্ত NRCখন ওলাব, এই সংখ্যাটো 40ৰ পৰা আৰু বাঢ়িব, 50 হ'ব, 60 হ'ব, এটা এনেকুৱা সংখ্যা পাম য'ত আমি আশ্বস্ত হ'ব পাৰিম যিখিনি বিদেশীৰ নাম কৰ্তন হ'ল বুলি। কিন্তু শেষত গৈ দেখিলোঁ যে কেৱল 19 লাখৰ নাম বাদ পৰিল। অৰ্থাৎ কিবা প্ৰক্ৰিয়াৰে সৈতে বিদেশীয়ে নিজৰ নাম সোমোৱাব পাৰিলে, কিহৰ কাৰণে? চৰকাৰী গোটেই প্ৰশাসন যন্ত্ৰটো সচেতন হৈ নাথাকিল কাৰণে বা জড়িত হৈ থাকিল কাৰণে। এতিয়া NRCক লৈ গোচৰ চলি থাকিলে, 19 লাখৰ নাম বাদ পৰাৰ পিছত সদৌ অসম ছাত্ৰ সন্থা, আছাম পাব্লিক ৱৰ্কছ, আমি উচ্চতম ন্যায়ালয়ত ফ্ৰেছ পিটিশ্যন দিলোঁ, আমি এফিডেভিট কৰিলোঁ যে এইখনক লৈ আমি সন্তুষ্ট নহয়, এইখনৰ পুংখানুপুংখ পুনৰীক্ষণ হ'ব লাগে। কিন্তু অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, বিশেষকৈ অসম চৰকাৰে তেওঁলোকে সাংবাদিকৰ আগত বা ৰাজহুৱা সভা সমিতিত ঠিকেই কয় যে এইখনক লৈ আমি সন্তুষ্ট নহয়, আমি বৰ্ডাৰ এৰিয়াত 20% ভেৰিফিকেশ্যন বিচাৰিম, বাকী জিলাবোৰত 10% ৰিভেৰিফিকেশ্যন বিচাৰিম। আমি বাৰু সম্পূৰ্ণ ৰিভেৰিফিকেশ্যন বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে কথাটো সাংবাদিকৰ আগত ঠিকেই ক'লে, ৰাজহুৱা সভা সমিতিয়ে ঠিকেই ক'লে, য'ত ক'ব লাগে তাত নক'লে। উচ্চতম ন্যায়ালয়ত কোনোদিন এখন এফিডেভিট ফাইল নকৰিলে। কোনটো পৰ্যায়ত আছে এতিয়া কি হ'ল, যেতিয়া অসম চুক্তিক লৈ এটা গোচৰ চলি আছিল যে অসম চুক্তিৰ ভিত্তিবৰ্ষ কি হ'ব, অসম চুক্তিৰ ভিত্তিবৰ্ষ কি হ'ব, গোচৰটো চলি থাকোঁতে তাত আন বহু বিষয় ক্লাব কৰি লৈছিল। NRCৰ বিষয়টো তাত এটা ক্লাব কৰি ল'লে, আৰু যেতিয়া অসম চুক্তিৰ ভিত্তিবৰ্ষৰ সপক্ষে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায় দিলে, তাত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে গোটেই ৰায়দানটোৰ শেষত এটা বাক্য লগাই দিলে যে ইয়াৰ জৰিয়তে এই ঘটনাৰ সৈতে জড়িত বাকী সকলো কেছ ডিছপ'জ কৰা হ'ল বুলি। অৰ্থাৎ NRCৰ কেছটো ডিছপ'জ হৈ গ'লগৈ লগে লগে। সেই সূত্ৰে NRCক লৈ এতিয়া কোনো ধৰণৰ কেছেই উচ্চতম ন্যায়ালয়ত নাই। স্পষ্ট কথাটো, NRC প্ৰসংগত সুপ্ৰিম কোৰ্টত কোনো ধৰণৰ এতিয়া কোনো ধৰণৰ গোচৰ নাই। গোটেই কথা গোচৰ যেতিয়া নাই, এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে দায়িত্ব চৰকাৰৰ।
ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰম্ভ দুখনে কৰিছিল। ল'ব লাগিব হয়। কাৰণ নাগৰিকত্বৰ বিষয়টো হৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা বিষয় আৰু NRC-খন উন্নীত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে আগবাঢ়িব লাগিব কিন্তু আমি ছাত্ৰ সন্থা হিচাপে আমি বিচাৰো যে গোটেই কামটো উচ্চতম ন্যায়ালয়ৰ তদাৰকত হ'লে জাতিটোৰ অলপ সুৰক্ষাটো বেছি হ'ব কাৰণ উচ্চতম ন্যায়ালয়ে যদি সময়ে সময়ে গোটেই বিষয়টো তদাৰক কৰি নাথাকে এতিয়াতো উচ্চতম ন্যায়ালয়ৰ হাতৰ পৰা আঁতৰি আহিল। আমি সেইকাৰণে ছাত্ৰ সন্থাই এটা সিদ্ধান্ত লৈছো যে আমি এখন ফ্ৰেছ পিটিশ্যন আকৌ দাখিল কৰিম এই গোটেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ তদাৰকীত বৰ্তমানৰ NRC গোটেই বিষয়টো উন্নীত হ'ব লাগে বুলি শেহতীয়াকৈ আমি দেখিছো যে এইবাৰ লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ দিছে যে তেওঁলোকে এখন ডেমোগ্ৰাফি কমিশ্যন গঠন কৰিব কাৰণ এতিয়া অসমেই নহয় পশ্চিমবংগ অসম ঝাৰখণ্ডৰ অৱস্থাটো শেষ হৈ গৈছেগৈ তাত খিলঞ্জীয়া মানুহ নিজৰ মাতৃভূমিত এতিয়া সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হৈছে গতিকে তেওঁলোকে ডেমোগ্ৰাফি কমিশ্যনৰ জৰিয়তেনো কি ধৰণে জনগাঁথনিৰ পৰিৱৰ্তনটোক সুৰক্ষিত কৰিব বিচাৰে আমি নাজানো কিন্তু আমি বিচাৰো যে NRC-টো তাৰ এটা অংশ হ'ব লাগে এখন নিখুঁত NRC যদি নহয় অসম চুক্তিৰ 5 নম্বৰ দফাটোৱে কি কৈছে ডিটেক্ট ডিলিট ডিপোৰ্ট প্ৰথম কথাটো হৈছে চিনাক্তকৰণ কৰিব লাগিব চিনাক্তকৰণ কৰিবৰ কাৰণে NRC বাহিৰে বেলেগ বিকল্প নাই এইটোকে আমাৰ অসমৰ ক্ষেত্ৰত যিহেতু 1951 NRC-খন আৰম্ভ কৰিছিল স্পেচিয়েলি অসমৰ কাৰণে গতিকে সেইটোত আমি অসমত এটা থকা বস্তু এটা নতুন বস্তু নহয় নতুন বিষয় নহয় কিন্তু এতিয়া যদি চৰকাৰে নতুন এটা সিদ্ধান্ত লৈতো আকৌ এটা দীঘলীয়া পৰ্যায়ত বেলেগৰ কাৰণে কি কৰে কৰক বেলেগৰ কাৰণে NRC প্ৰস্তুত কৰিব লাগিব অসমৰ কাৰণে NRC উন্নীতহে কৰিব লাগে 51 চনৰ NRC-খন য'ত আছে তাৰপিছত 71 লৈকে অহা নাগৰিকৰ এই বিষয়টো লৈ আমি আগবাঢ়িব নোৱাৰো নেকি যে নতুনকৈ আৰম্ভ আগৰখন তেওঁলোকে মানা নাই বা বেয়া হৈছে বা কিবা গণ্ডগোল আছে আমি উচ্চতম ন্যায়ালয়ৰ ওচৰত যোৱাৰ বাহিৰে বিকল্প দেখা নাই কিহৰ কাৰণে কাৰণ এই চৰকাৰ কেইখনৰতো সদিচ্ছাটো আমি দেখাই নাই তেওঁলোকে খুব মানে মানুহৰ কথা শুনিলেতো এনেকুৱা লাগিব যেন বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীতকৈ খিলঞ্জীয়াৰ কথা কোনেও নাভাবে নেকি এনেকুৱা ধৰণৰ কথা কয় বা দেশৰ প্ৰধানমন্ত্ৰীৰ কথা গৃহমন্ত্ৰীৰ কথা শুনিলেও এনেকুৱা লাগিব নিৰ্বাচনৰ সময়ত আহিলে এনেকুৱাকে কয় যেন অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তেওঁলোকে সকলো কৰিব প্ৰতি 5 বছৰৰ মূৰে মূৰে আহি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে 5 সাল দিছে আৰু 5 বছৰ দিলে বিদেশী শেষ কৰি দিব কিন্তু কথাটো হোৱা নাই আৰু সেইকাৰণে আমি ভাবিছো যে উচ্চতম ন্যায়ালয়ৰ যদি তদাৰকীত নহয় তেতিয়াহ'লে NRC বিষয়টো নহ'বগে সেইকাৰণে আমি উচ্চতম ন্যায়ালয়ত গোচৰ দিয়াৰ যোজা চলাই আছো উচ্চতম ন্যায়ালয়ত আমি আবেদন কৰিম যাতে NRC-খনৰ পুংখানুপুংখ পুনৰীক্ষণ হয় আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা সেই বিষয়টোত সদিচ্ছা বিচাৰিছো যাতে তেওঁলোকে NRC-খন পুংখানুপুংখ পুনৰীক্ষণৰ জৰিয়তে অসমৰ বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো চিৰদিনৰ কাৰণে সমাপ্ত কৰিবলৈ আগবাঢ়ি যায় এইটো অতি গুৰুত্বপূৰ্ণ বিষয় যে NRC-খন যদি কাৰ্যকৰী কৰা হ'ল মানে আমি 1951 চনৰ পৰা যদি আজিৰ পৰ্যায়লৈকে লৈ আনিব পৰা গ'লহেঁতেন তেতিয়ালৈকে কিন্তু বিদেশী নাগৰিকৰ সমস্যাটো কিন্তু সমাধান কৰা এটা পদক্ষেপ হ'লহেঁতেন আৰু এই ক্ষেত্ৰত আমি আশা কৰিম সদৌ অসম ছাত্ৰ সন্থাই যিধৰণে ভাবিছে এই কথাটো তাৎক্ষণিকভাৱে আৰু অধিকভাৱে কম সময়ৰ ভিতৰত যাতে কাৰ্যকৰী কৰিব পাৰে পদক্ষেপ ল'ব পাৰে সেই কথা আমি আশা কৰিম মই খন্তেক বিৰতি লওঁ বিৰতিৰ পিছত আকৌ এই অতি গুৰুত্বপূৰ্ণ আৰু কেইটামান বিষয়ত আমি আলোচনা আগবঢ়াম খন্তেক বিৰতিৰ পিছত আমি আকৌ চিন্তনৰ মাজলৈ আহিছোঁ আজিৰ চিন্তনত ইতিমধ্যে বহুকেইটা বিষয় আমি আলোচনা কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ লগত উৎপল শৰ্মাৰ ব্যক্তিগত চিন্তা বুলিয়ে নহয় সদৌ অসম ছাত্ৰ সন্থাৰ চিন্তা বা সমগ্ৰ অসমৰ চিন্তাবিলাকো তেখেতে ইতিমধ্যে ব্যক্ত কৰিছে আৰু দুটা গুৰুত্বপূৰ্ণ বিষয় বিশেষকৈ NRC প্ৰসংগত NRC-খন যদি আমি যিটো আধৰুৱা হৈ থাকিলে এইখন কিন্তু সম্পূৰ্ণ যদি আমি কৰিব পাৰিলোহেঁতেন তেতিয়া অন্ততঃ অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো হয়তো সম্পূৰ্ণ কৰিব পৰা গ'লহেঁতেন আৰু এই প্ৰসংগতে তেখেতে ইতিমধ্যে কৈছে যে NRC প্ৰসংগত সুপ্ৰিম কোৰ্টৰ জৰিয়তে সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানতে যে NRC-খন হয় তেতিয়া এখন শুদ্ধ NRC হ'ব পাৰে আৰু ইতিমধ্যে সুপ্ৰিম কোৰ্টত চলি থকা যিকেইটা কেছ আছিলে এই কেছকেইটা ইতিমধ্যে নাইকিয়া হৈছে উইড্ৰ হৈছে আৰু গতিকে এই গোটেই এটা পৰিৱৰ্তিত সময়ত এই সুপ্ৰিম কোৰ্টৰ জৰিয়তে যদি NRC-খন তাৎক্ষণিকভাৱে আৰম্ভ কৰিব পৰা যায় তেতিয়া অন্ততঃ অসমৰ প্ৰকৃত সমস্যাটো যিটো আমি 41 বছৰ হৈ গ'ল চুক্তিখনৰ এই প্ৰকৃত সমস্যাটো হয়তো সমাধান কৰা অন্ততঃ এটা পদক্ষেপ হয়তো হ'ব এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় উৎপল শৰ্মা মই এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ আপোনালোকে বহুতখিনি এটা পৰ্যায়লৈকে লৈ গৈছে আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় নিশ্চয় আপুনি লক্ষ্য কৰিছে যিটো কাৰণে অসম আন্দোলন কৰিবলগীয়া আছিল অসম আন্দোলন কৰিবলগীয়া মূল দুটা বিষয় আছিল যে এটা ধৰ্মীয় আগ্ৰাসন আৰু এটা ভাষিক আগ্ৰাসন এই দুটা মূল বিষয় কিন্তু আছিলে আৰু সেই সময়ত আৰু সেইটো লৈ পেলাই অসম আন্দোলন শক্তিশালী হৈছিল আৰু নাগৰিকত্বৰ অধিকাৰৰ প্ৰসংগতা আহিছিল এই ক্ষেত্ৰত মই এই কথাত আপোনাৰ ওচৰত এইকাৰণে উনিব বিচাৰিছোঁ যিহেতু ইতিমধ্যে লোকপিয়ল আৰম্ভ হৈছে স্বাভাৱিকভাৱে আমি লোকপিয়ল হ'লেই বহুতকেইটা আলোচনা হয় যে অসমত আমাৰ সমগ্ৰ পৃথিৱীত আমাৰ এই ব্ৰহ্মপুত্ৰ উপত্যকাখনে অসমীয়া ভাষা কোৱা মানুহ ক্ৰমে আমি কমি আহিছোঁ মানুহ কমি অহা নাই কিন্তু ভাষা কমি আছে মানুহ বাঢ়িছে জনসংখ্যা বৃদ্ধি হৈছে কিন্তু অসমীয়া ভাষিক মানুহ আমি কমি আহিছোঁ এই গোটেই বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু এইকাৰণে লোকপিয়লৰ এই কথাখিনি প্ৰতিফলিত হয় যদিও অসম চৰকাৰে কিন্তু ক'ব বিচাৰে লোকপিয়ল বৰ গুৰুত্বপূৰ্ণ নহয় অসমীয়া ভাষা ইয়াত যদি 2% 2% যদি অসমীয়া ভাষা কোৱা মানুহ থাকে তথাপি অসমীয়া মানুহ সুৰক্ষিত মুখ্যমন্ত্ৰীৰ বক্তব্য
ইতিমধ্যে প্ৰকাশ কৰা কথাটো স্পষ্ট কৰে, কাৰণ তেখেতে যথেষ্ট ধৰণৰ সচেতন এগৰাকী ৰাজনৈতিক ব্যক্তি, তেখেতে গমেই পাইছে নিশ্চয় যে অসমীয়া ভাষা এইবাৰ লোকপ্ৰিয়লৈ বহুত কমি আহিব। গতিকে আগতেই তেখেতে 2% বুলি কৈছে, হয়তো 30% বা 40% বা 35% হ'ব পাৰে। কিন্তু এই কথাটো এইকাৰণে গুৰুত্বপূৰ্ণ, 1971 চনত যেতিয়া লোকপ্ৰিয় হৈছিলে তেতিয়া অসমীয়া ভাষা কোৱা মানুহ আছিল 60.89%। আৰু 2011 চনত যি লোকপ্ৰিয় হ'ল তাত 12.5% কমি আহিলোঁ। কমি আহি পেলাই আমি 48.38%লৈ আহিলোঁ। 21ত লোকপ্ৰিয় হ'ব লাগিছিল, আজি 27-26 পৰা আৰম্ভ হৈছে। গতিকে এই গোটেই প্ৰসংগ এইকাৰণে গুৰুত্বপূৰ্ণ বিষয়। 2071 চনত আমি কোনো অন্য ভাষাক আমি কেতিয়াও বিদ্ৰোহ কৰা নাই বা তেওঁলোকক আমি প্ৰতিবাদ কৰা নাই বা তেওঁলোকৰ প্ৰতি আমাৰ কোনো বিদ্বেষো নাই। কিন্তু এইখন অসমত আমি যদি চাওঁ, 1971 চনত লোকপ্ৰিয়লত বঙালী ভাষা কোৱা মানুহ আহিল 19.88%। আৰু 2011 চনত যেতিয়া 12.5% মানুহ কমি আহিলে, অসমীয়া ভাষা মানুহ কমি আহিলে, সেই সময়ত কিন্তু এইখন একেখন অসমতেই বঙালী ভাষা কোৱা মানুহ 9.03% বাঢ়ি গ'ল। বাঢ়ি গৈ পেলাই 28.96% হ'ল। এই সময়টোত যদি আমি চাওঁ তেতিয়া আমি দেখিম যে বাংলাদেশত 1976 চনৰ পৰা 2011 চনলৈ বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী 67 লাখ মানুহ বাংলাদেশৰ পৰা কমি আহিল। এই 67 লাখ স্বাভাৱিকভাৱে হিন্দু বাংলাদেশী লোক, তেওঁলোকে হয় পশ্চিমবংগ নহয় ত্ৰিপুৰা নহয় অসমত সোমাল। গতিকে এই প্ৰক্ৰিয়াটোৰ পৰা এতিয়া লাহে লাহে স্পষ্ট হৈ পৰিছে যে এইখন অসমত অসমীয়া ভাষা কোৱা মানুহ লাহে লাহে কমি আহিছোঁ আৰু বঙালী ভাষা কোৱা মানুহ লাহে লাহে বাঢ়ি গৈছে। গতিকে এই গোটেই প্ৰসংগত আগন্তুক লোকপিয়লৰ সময়ত আমাৰ দায়িত্ব কি হ'ব বা সুদৰ্শন ছাত্ৰ নেতাই কি ভাবে? মই আপোনাক এটা কথা স্পষ্টকৈ কওঁ, মই এই নেৰেটিভটোত মই খুব বেছি বিশ্বাসী নহয় যে বংগভাষী মুছলমান মানুহখিনিয়ে লোকপিয়লত ভাষাটো অসমীয়া বুলি লিখি আছে কাৰণেহে আমি এতিয়াও সংখ্যাগুৰু হৈ আছোঁ। সেই নেৰেটিভটোত মই ইমান বিশ্বাসী এইকাৰণেই নহয়, কাৰণ পৰিসংখ্যাই বেলেগ কথা কয়। আপুনি 1971 চন আৰু 2011 চনৰ মাজৰ তুলনা দি পৰিসংখ্যাটো দাঙি ধৰিছে। মই আপোনাক পৰিসংখ্যাটো অলপ সুকীয়াকৈ চাবলৈ দিছোঁ। আপুনি 1991 চন আৰু 2011 মাজৰ দুটা দশকৰ পৰিসংখ্যাটো তুলনা কৰি চাওক। এই দুটা দশকত অসমত অসমীয়া ভাষী মানুহৰ সংখ্যা বৃদ্ধি হৈছে 16%। 1991 পৰা 2011 ভিতৰত অসমীয়া ভাষী মানুহৰ সংখ্যা বৃদ্ধি হৈছে 16%, বংগভাষী মানুহৰ বাংলাভাষী মানুহৰ সংখ্যা বৃদ্ধি হৈছে 85%। অৰ্থাৎ দুটা দশকত বাংলাভাষী মানুহৰ সংখ্যা 85% বৃদ্ধি হোৱা কথাটোৱে এটা কথাই সূচাইছে যে অসমৰ বাংলাদেশী মুছলমান মানুহখিনিয়ে, বংগভাষী মুছলমান মানুহখিনিয়ে বা বাংলাদেশী অৰিজিন যিখিনি মুছলমান মানুহ, তেওঁলোকে নিজৰ ভাষাটো ইতিমধ্যে বেংগলী বুলি চেঞ্চাছত লিখিয়ে আছে 91 চনৰ পৰা। গতিকে সেই কথাটোত আৰু এই নেৰেটিভটো লৈ থাকি লাভ নাই যে তেওঁলোকে লিখিছে কাৰণেহে আমি সংখ্যাগুৰু হৈ আছোঁ। দ্বিতীয় কথাটো হৈছে জনগাঁথনিৰ ফালৰ পৰা অসমীয়া ভাষাটো সংখ্যালঘু হ'বই। তাত আৰু আমি এটা বেলেগ শক্তিৰ ওচৰত শীৰ্ণত হৈ আমাৰ ভাষাটোক সংখ্যাগুৰু কৰি ৰাখক বুলি হাতযোৰ কৰি থকাৰ প্ৰয়োজনটো ময়ো বোধ নকৰোঁ। কাৰণটো আপুনি চাওক, এতিয়া এটা পৰিৱেশ অসমত সৃষ্টি হৈছে যে আমাৰ খিলঞ্জীয়া মানুহক ধমকি দিব পৰা হৈ গ'ল, আমি যদি লোকপিয়লত অসমীয়াটো নিলিখোঁ তহঁত সংখ্যালঘু হৈ যাবি বুলি। এটা সংগঠনৰ নেতাই আজি এবছৰ নহওঁতে এইবিলাক আৰম্ভ হৈ গৈছে। অৰ্থাৎ আমি কাৰোবাৰ ব্লেকমেইলিঙৰ শিকাৰ হৈ নিজৰ ভাষাটোক জীয়াই ৰখাৰ কথাটোৰ পৰা আঁতৰি যাব লাগিব। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে 2% মানুহো যদি থাকেগৈ অসমীয়া ভাষা তথাপিতো সুৰক্ষিত হৈ থাকিব। কিন্তু কেনেকৈ থাকিব সেই ৰোডমেপটো বুজাই দিব লাগিব। সেই কথাটো তেওঁ কিন্তু বুজাই দিব পৰা নাই। ছাত্ৰ সন্থাই অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে যি সাংবিধানিক ৰক্ষা কবচ বিচাৰিছোঁ তাত এই কথাটোৰ এটা স্পষ্ট উল্লেখ আমি কৰিছোঁ। আমি জনগাঁথনিৰ ফালৰ পৰা এটা কথা গম পাইছোঁ যে খিলঞ্জীয়া মানুহখিনি অসমত সংখ্যালঘুত পৰিণত হ'ব, লগে লগে অসমীয়া ভাষী মানুহো অসমত সংখ্যালঘুত পৰিণত হ'ব। কিন্তু অসমীয়া মানুহ অসমত সংখ্যালঘু হ'লেও যাতে ৰাজ্য ভাষাটো অসমীয়াৰ সলনি বাংলা হৈ নাযায় তাৰ কাৰণেতো সুৰক্ষা কবচ লাগিব। সেই সুৰক্ষা কবচটো আমি বিচাৰিছোঁ অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে। বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত তাৰ স্পষ্ট পৰামৰ্শ আছে। চাওক, ৰাজ্যিক ভাষাৰ সন্দৰ্ভত ভাৰতবৰ্ষৰ সংবিধানৰ দুটা আৰ্টিকলে গোটেই বিষয়টো চুই গৈছে। এটা হৈছে আৰ্টিকল 345, এটা হৈছে আৰ্টিকল 347। 345ত কৈছে যে যিকোনো এখন ৰাজ্য চৰকাৰে নিজৰ ৰাজ্যৰ কাৰণে এটা ৰাজ্য ভাষা গ্ৰহণ কৰিব পাৰে, যিটোৰ জৰিয়তে অসমত ৰাজ্য ভাষা আইন আছে। ৰাজ্য ভাষা আইনে কৈছে সমগ্ৰ অসমৰ বাবে অসমীয়া ভাষা, বড়ো সহযোগী ৰাজ্য ভাষা, বৰাক উপত্যকাত বঙালী আৰু অসমীয়া, বড়ো ভূমিত বা বিটিআৰ অঞ্চলত বড়ো আৰু অসমীয়া, আৰু হিল ডিষ্ট্ৰিক্টসমূহত জিলা পৰ্যায়লৈকে তেওঁলোকে কোৱা ভাষা, এই ধৰণেৰে চলি আছে। কিন্তু আৰ্টিকল 347 কৈছে যে এখন ৰাজ্যৰ এটা বুজন সংখ্যক জনগোষ্ঠীয়ে যদি বা ভাষাভাষী লোকে যদি নিজৰ ভাষাটোক ৰাজ্য ভাষা কৰিব লাগে বুলি ৰাষ্ট্ৰপতিৰ ওচৰত আবেদন কৰে আৰু ৰাষ্ট্ৰপতিগৰাকী যদি এই কথাটোত সন্মত হয় যে তেওঁলোকৰ দাবীটো যুক্তিসংগত, তেতিয়াহ'লে ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ চৰকাৰখনক নিৰ্দেশনা দিব পাৰে সেই ভাষাটোক ৰাজ্য ভাষা কৰিবৰ কাৰণে।
এতিয়া মই কৈছোঁ যে 1991 চনৰ পৰা 2011 চনৰ ভিতৰত অসমত বাংলাভাষী মানুহৰ সংখ্যা 85% বৃদ্ধি হৈছে। বৃদ্ধিৰ হাৰ যদি এইটোৱে থাকে আৰু যি ধৰণে আজিকালি বিভিন্ন সংগঠনৰ নেতাই আমাক ধমকি দিবলৈ আৰম্ভ কৰিছে যে আমি যদি অসমীয়া নিলিখো তহঁত সংখ্যালঘু হৈ যাবি, তেতিয়াহ'লে আৰ্টিকল 347ৰ আধাৰত অসমত অসমীয়াটো আঁতৰাই বেলেগ ৰাজ্য ভাষা কৰিবলৈ দাবী উত্থাপন হ'ব পাৰে। এই যিটো প্ৰশ্ন ইতিমধ্যে আহিছে আমি সেইকাৰণে কথাটো আৰু সেইকাৰণে আমি যিটো সাংবিধানিক ৰক্ষা কবচ বিচাৰিছোঁ, আমি সাংবিধানিক ৰক্ষা কবচ বিচাৰিছোঁ যে সংবিধান সংশোধন কৰি অসমৰ বৰ্তমানৰ ৰাজ্য ভাষা আইনখন চিৰকালৰ কাৰণে সুৰক্ষিত কৰিব লাগে, যাতে অসমীয়া ভাষী মানুহ অসমত আজিৰ প্ৰায় 100 বছৰৰ পিছত যদি সংখ্যালঘু হৈ যায়, একেবাৰে যদি মানে ত্ৰিপুৰাত যিটো অৱস্থা হৈছে তেনেকুৱাই হৈ যায়, অসমীয়া ভাষাটো যাতে তেতিয়াও ৰাজ্য ভাষা হৈ থাকে তাৰ কাৰণে আমাক সাংবিধানিক সুৰক্ষা কবচ লাগে। দুটা কথা প্ৰথম আমাৰ দুটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে এইটো কথা ঠিক যে গৰিষ্ঠ সংখ্যক যদি এটা অঞ্চলত মানুহ এটা পাৰ্টিকুলাৰ এটা নিৰ্দিষ্ট ভাষিক লোক থাকে, তেওঁলোকে যদি এটা ক্লেইম কৰে, তেওঁলোকে যদি দাবী কৰে, যদি এই গোটেই ব্যৱস্থাটো আছে, কিন্তু এই ব্যৱস্থাটো যোৱাৰ আগতেই যদি আমি দুটা কথা লৈ আমি যদি চাওঁ, অসম চৰকাৰৰ হাতত যিহেতু এখতিয়াৰ আছে যে ভাষিক ব্যৱস্থাটো অসম চৰকাৰে সিদ্ধান্ত ল'ব পাৰে, গতিকে লোকপিয়ল ইতিমধ্যে আৰম্ভ হৈছে। আৰু ক্লছ 6ত ইতিমধ্যে সদৌ ছাত্ৰ সন্থাই যিটো দাবী উত্থাপন কৰিছে, ক্লছ 6 এতিয়ালৈকে কাৰ্যকৰী কৰা নাই বা এইটো কৰিম বুলিও স্পষ্ট কৰি দিয়া নাই। গতিকে লোকপিয়ল যিটো আৰম্ভ হৈছে, এতিয়াই অসমীয়া ভাষা ৰাজ্য ভাষা হৈ থাকিব, ই অফিচিয়েল ভাষা হৈ থাকিব, অসমীয়া একমাত্ৰ ৰাজ্য ভাষা এতিয়া অসমীয়া থাকিব। সেই কথাটো কোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰকে বাধ্য কৰিব নোৱাৰোঁ নেকি? কাৰণ মই কথাটো এইকাৰণে কৈছোঁ, চাওক, ৰাজ্য চৰকাৰে যিকোনো সিদ্ধান্ত লৈ আছে। আজিলৈকে অসম বিধানসভাত হিন্দী ভাষা নাছিল, এইবাৰ অসম বিধানসভাৰ ভিতৰত হিন্দী ভাষা আৰম্ভ কৰিলে। সকলো আমি নিমাত, কিন্তু কোনোবাই ভাল পাব বেয়া পাব বুলি কথা নহয়। ইয়াত ৰাজ্য বা অসম বিধানসভাত সকলো ভাষা এতিয়া আৰম্ভ হৈ গ'ল। জনগোষ্ঠীয় ভাষা হওক, ক'বলগীয়া নাই, আমাৰ নিজা ভাষা। কিন্তু যদি হিন্দী ভাষাও আহি গ'ল, কাইলৈ যদি অসমৰ ৰাজ্য ভাষা বঙালী বুলি যদি কৈ দিব পাৰে, তেতিয়া আপুনি বাধা দিব ক'ত? তাৰ আগতে কিন্তু ক্লছটোক সিদ্ধান্ত কৰিব লাগিব, ৰাজ্য চৰকাৰে ক'ব লাগিব যে ইয়াত ক'ব লাগিব বুলি নহয়, এটা সিদ্ধান্ত লাগিব, সাংবিধানিক সিদ্ধান্ত লাগিব যে অসমত অসমীয়া ভাষা ৰাজ্য ভাষাৰ মানে কোনো ক্ষেত্ৰত কেতিয়াও ক্ষতি হ'ব নহয়, ৰাজ্য ভাষা থাকিবলৈ অসমীয়া হ'ব লাগিব। মানে আমি কথাটো এইকাৰণে সাংবিধানিক সুৰক্ষা বিচাৰিছোঁ কিহৰ কাৰণে, ৰাজ্য চৰকাৰক আপুনি ক'ব লাগিব বুলি জোৰকৈ ক'লে কৈ দিব আৰু পিছদিনাখনে নিজৰ কথাটোৰ পৰাই আঁতৰি যাব। চৰকাৰখনৰ কথাৰ ওপৰত বিশ্বাস কৰি আপুনি সাংবিধানিকভাৱে সুৰক্ষা দিবৰ কাৰণে সংবিধানৰ সংশোধন লাগিব, তাৰ বাদে বিকল্প নাই। এই ব্যৱস্থাটো অন্য বহুত বিষয় আছে, গোটেইখিনি একেলগে হয়তো নহ'ব পাৰে, দেৰি হ'ব পাৰে, কিন্তু যিহেতু চেঞ্চাছ আৰম্ভ হৈছে, এতিয়াই এই কথাটো সাংবিধানত এই এটা বিষয় লৈ পেলাই আমি এই কথাটো আমি সদৌ ছাত্ৰক অনুৰোধ কৰিম, এই ক্ষেত্ৰত আপোনালোকে এই ক্ষেত্ৰত স্পষ্ট কৰিব নোৱাৰিব নেকি যে সাংবিধানক দফা সংশোধন কৰি হ'লেও বা সংযোজন কৰি হ'লেও? এইটো আমাৰ স্পষ্ট দাবী আছে, সময়টো গুৰুত্বপূৰ্ণ। আমি যিটো কথা কৈছোঁ নহয়, মানে এনেকুৱা নহয় যে আজি এইবাৰ লোকপিয়লৰ পাছতে অসমৰ ৰাজ্য ভাষা বঙালী হৈ যাব, তেনেকুৱা কথা নাই। কাৰণ সংবিধানত ক'তো এই কথাটো উল্লেখ নাই যে কিবা এটা ভাষা সংখ্যাগৰিষ্ঠ হৈ গ'লে সেই ভাষাটো ৰাজ্যখনৰ ৰাজ্য ভাষা হৈ যাব। এইবাৰ যদি চেঞ্চাছত কেনেবাকৈ অসমীয়া ভাষাটো সংখ্যালঘু হৈ যায়, অসমত অসমীয়া ভাষীতকৈ বঙালী ভাষীৰ সংখ্যা বেছিও হৈ যায়, তেতিয়াও যে অসমত অসমীয়া ভাষাটো ৰাজ্য ভাষা হৈ নাথাকিব বা ৰাজ্য ভাষা আইনখন নস্যাৎ হৈ যাব, তেনেকুৱা কোনো সাংবিধানিক কথা নাই। সেই কথাটো স্পষ্ট হৈ থকা ভাল, আৰু সেই কথাটোক লৈ পেলাই সাংঘাতিক বেছি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু মই কৈছোঁ যে ৰাজনৈতিক পৰিৱেশটো যদি আজিৰ পৰা এটা দশক দুটা দশকৰ পাছত এনেকুৱা হৈ যায় যে মানে অসমৰ পৰা এটা বিশেষ ভাষাভাষী মানুহে অসমৰ ৰাজ্য ভাষাটো বঙালী হ'ব লাগে বুলি বা অসমীয়াৰ পৰিৱৰ্তে আন এটা হ'ব লাগে বুলি যদি আবেদন কৰে, ৰাষ্ট্ৰপতিয়ে যাতে অসমত এইটো ইতিহাস আছে কাৰণে কথাটো কৈছে, সেইকাৰণে কাৰণ অসমত আছে, আগতে হৈ গৈছে 1836 চনৰ পৰা 1873লৈকে আমাৰ ভাষাটো কাছাৰী কামৰ পৰা কাৰ্যালয়ৰ কামৰ পৰা আঁতৰাই দিছে। অসমত অসমীয়া ভাষাটোকে ৰাজ্য ভাষা হিচাপে পাবলৈ এটা 60 চনত ভাষা আন্দোলন কৰিব লগা হৈছে। অসমত অসমীয়া ভাষাটোৱে উচ্চ শিক্ষাত মাধ্যম হিচাপে টিকি থাকিবৰ কাৰণে 72 চনত মাধ্যম আন্দোলন কৰিব লগা হৈছে, 5জন শ্বহীদ হৈছে। সেইকাৰণে আমি সেই অভিজ্ঞতাৰ আধাৰতে কেৱল চৰকাৰৰ মুখৰ পৰা আশ্বাস বিচাৰি সন্তুষ্ট হ'ব বিচৰা নাই। আৰু হিন্দীৰ সংযোজনৰ কথাটোত আমি স্পষ্টভাৱে সেইদিনাই মত প্ৰকাশ কৰিছোঁ যে এইটো নিজৰ হিন্দী বলয়ৰ হাইকমাণ্ডক তেল মাৰিবৰ কাৰণে কৰা এটা সিদ্ধান্তৰ বাদে আন একো নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাষ্ট্ৰীয় ভাষা হিচাপে হিন্দীটো সন্নিৱিষ্ট কৰিব বিচাৰিছে, যিটো এটা গোকাত আভুৱা ভাড়া কথা। ভাৰতবৰ্ষৰ সংবিধানত কোনো ৰাষ্ট্ৰীয় ভাষা নাই, কেৱল অফিচিয়েল লেংগুৱেজ হিচাপে দেৱনাগৰী লিপিত লিখা হিন্দীটো আৰু ইংৰাজীক স্বীকৃতি দিয়া হৈছে। বাকী 22টা ভাষাত 8 অনুসূচীৰ আধাৰত স্বীকৃতি দিয়া হৈছে, চবৰে সমান মৰ্যাদা আছে। আৰু হিন্দী সন্নিৱিষ্ট কৰা কথাটো নিজৰ হিন্দী বলয়ৰ হাইকমাণ্ডক তেল মৰাৰ বাদে আন একো নহয়। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে অসমৰ মানুহে 102খন আসন দিছে এইবাৰ NDA চৰকাৰখনক। এইবোৰ চাবলৈকে আমি দিছিলোঁ নেকি? আপুনি মই কোনোবাই ভোট নিদিব পাৰোঁ, সামগ্ৰিকভাৱেতো অসমৰ মানুহে ভোট দিছে। 102খন আসন দিয়াৰ পাছত অসমীয়া মানুহে কি চাব লগা হৈছে যে হিন্দী ভাষীয়ে অসমীয়া মানুহক গুৱাহাটীৰ ৰাজপথত গুৰুলা গুৰুলকৈ পিটন দি বিহাৰ জিন্দাবাদ বিহাৰী জিন্দাবাদ শ্লোগান দিয়ে। এতিয়া অসম বিধানসভাত
হিন্দী ভাষাটো সন্নিৱিষ্ট কৰিবলৈ যাওঁতে ভুল বুজাবুজিৰ সৃষ্টি কৰি অসমীয়া ভাষাটো অসমতে মুচি দিয়াৰ এটা পৰিৱেশৰ ৰচনা কৰে আৰু হিন্দী বলয়ৰ মানুহক তেল মাৰিবৰ কাৰণে ইয়াতকৈ নতমস্তক হৈ হিন্দীটোক ৰাষ্ট্ৰীয় ভাষা হিচাপে মুখ্যমন্ত্ৰী এগৰাকীয়ে ঘোষণা কৰি দিব বিচাৰিছে গতিকে সেইটো হিন্দী বলয়ৰ হাইকমাণ্ডৰ চকুত ওপৰত যাবৰ কাৰণে তেল মাৰাৰ কাৰ্যসূচীৰ বাদে আন একো নহয় কিন্তু সমাজখনক ক্ষতি কৰি হ'লেও সমাজক লৈ পেলাই তেওঁলোকৰ মতলব নাই তেওঁলোকৰ শাসনক লৈ মতলব আৰু সেইকাৰণে আমি কৈছোঁ যে এনেকুৱা চৰকাৰৰ কথাৰ ওপৰত ভিত্তি কৰিয়ে আমি ভাষাটো সুৰক্ষিত কৰিব বিচৰা নাই সাংবিধানিক সুৰক্ষাৰ জৰিয়তে অসমীয়া মানুহ খিলঞ্জীয়া মানুহ অসমত সংখ্যালঘু হ'লেও যাতে ৰাজ্য ভাষা আইনখন ভৱিষ্যতৰ দিনত হিন্দী নহয় সেই ধৰণে সাংবিধানিক সংশোধন এটা আমি বিচাৰিছোঁ এইটো অতি গুৰুত্বপূৰ্ণ বিষয় কিন্তু এইটো কথাও ঠিক যে এইখন অসমত থাকি অসমৰ ভাষা অসমৰ সংস্কৃতি যদি কোনোবাই গ্ৰহণ নকৰি অসমৰ সকলোখনিকে যদি সুযোগ লৈ থাকে সেইটো ক্ষেত্ৰত কিন্তু সহজভাৱে নিশ্চয় অসমৰ মানুহে কিন্তু মানি নিশ্চয় নল'ব কাৰণ যিসকল বাহিৰৰ পৰা আহি যিসকল আমি আঁকোৱালি লৈছোঁ অসমৰ মানুহে আঁকোৱালি লৈছে সি পূৰ্ববংগীয় মূলৰে হওক বা বাহিৰৰ পৰা ৰাজ্যৰ বিভিন্ন বাহিৰৰ পৰা অহা হওক তেওঁলোকে অসমত যদি আছে অসমীয়া ভাষাক নিজৰ মাতৃভাষা বুলি কোৱাৰ যিখিনি প্ৰয়োজন সেই তেওঁলোকে কোৱাটো উচিত কাৰণ ইয়াতেই তেওঁলোকে থাকিব ইয়াতে তেওঁলোকে বতাহ খাব ইয়াৰ পৰাই তেওঁলোকে আৰ্থিকভাৱে স্বচ্ছল হ'ব ইয়াতে তেওঁলোকে সংস্থাপন হ'ব ইয়াতে তেওঁলোকে উপাৰ্জন কৰিব ইয়াতে তেওঁলোকৰ প্ৰজন্মৰ পিছত প্ৰজন্ম থাকিব তাৰপিছত তেওঁলোকে ইয়াৰ ভাষা সংস্কৃতি গ্ৰহণ নকৰি তেওঁলোকে ওপৰতে তেওঁলোকে আমাক সংকটত পেলাব আমাক সংকুচিত কৰি আনিব আমাক সংখ্যালঘু কৰিব এই কথাকে নিশ্চয় কেতিয়াও গ্ৰহণযোগ্য নহয় এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰৰ পৰা নিশ্চয় বহুতখিনি আশা কৰিম উৎপল শৰ্মা আপোনালোকে এটা বৰ ভাল পদক্ষেপ লোৱা অলপ দিন আগতে দেখিছোঁ আগৰ পৰা কাম কৰি আছিলে কিন্তু এইবাৰ সংগঠিত ৰূপত আপোনালোকে কিছুমান চিন্তা চৰ্চা কৰিছে এইটো অৰ্থনৈতিক উন্নয়ন এই প্ৰসংগত কি ক'ব চাওক অসমৰ যুৱক যুৱতীক স্বাৱলম্বিতাৰ দিশত আগবঢ়াই লৈ যাবৰ বাবে পৰিকল্পিত এটা অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন আন্দোলন শব্দটো বহুতে বেয়া পায় অসমত এতিয়া এটা পৰিৱেশ সৃষ্টি হ'ল যে আন্দোলন আৰু নেতা শব্দকেইটা শুনিলেই যেন গাত জ্বৰ বিষ উঠে খজুৱতি উঠে এনেকুৱা কৰে কিন্তু আন্দোলন কথাটো ইতিবাচক এটা কথা আৰু অসম আন্দোলনৰ পাছতে এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলন হ'ব লাগিছিল সেইখিনি সময় নহ'ল এতিয়া ছাত্ৰ সন্থাই বিষয়টো আৰম্ভ কৰিব বিচাৰিছে সেইকাৰণে অসম চুক্তিৰ ক্লজ 7ত সেই কথাখিনি সোমাই দিয়া হৈছিলে অসম চুক্তিৰ ক্লজ 5 ক্লজ 6 ক্লজ 7 এই তিনিটা যদি ভাল ধৰণে ৰূপায়ণ কৰে তেতিয়াহ'লে অসমীয়া জাতিটোৰ ভৱিষ্যত সঁচাকৈয়ে সুৰক্ষিত হ'ব আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি চাওক অসমত এতিয়া নিবনুৱাৰ সংখ্যাই 25 লাখতকৈ বেছি অকল পঞ্জীয়ন কৰা নিবনুৱা পঞ্জীয়ন নকৰা সকলতো আছে আমি দেখোঁ যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ আগে আগে এটা প্ৰতিশ্ৰুতি দিয়ে যে 25 লাখ নিবনুৱা সংস্থাপন দিম 24 লাখ নিবনুৱা সংস্থাপন দিম তাৰ পাছত আপুনি দেখিব যে চৰকাৰ গঠন হোৱাৰ পাছত নেৰেটিভটো সলনি কৰে তেতিয়া কয় যে গণি 1 লাখক চাকৰি দিম সেইটোতে চবেই ঢাক ঢোল বজাই দিয়ে এইবাৰ বাজেটত কৈছে 2 লাখক চাকৰি দিব ঠিক আছে অসমত পা পইচা নিদিয়াকৈও যে চৰকাৰী চাকৰি পাব পাৰি তেনেকুৱা এটা পৰিৱেশ ৰচনা হৈছে সেইটোৰ কাৰণে যিসকলে সাধুবাদ পাব লাগে সাধুবাদ লৈ আছে কিন্তু বুনিয়াদী প্ৰশ্নটো এইটোৱেই যে 25 লাখক সংস্থাপনৰ কথা আছিল 2 লাখক চৰকাৰী চাকৰি দিব বাকী 23 লাখৰ কি হ'ব আৰু যিখিনি সময়ত 2 লাখ চাকৰি দিবৰ কাৰণে এখন ৰাজ্য চৰকাৰক 5 বছৰ সময়ৰ প্ৰয়োজন হয় এতিয়া যোৱা চৰকাৰখনে 1.5 লাখ চাকৰি দিছোঁ বুলি কৈছে 5 বছৰত অসমত গুৱাহাটী বিশ্ববিদ্যালয়তে এটা বেটছত প্ৰায় 67,000 নতুন ডিগ্ৰীধাৰী স্নাতক প্ৰডিউচ হয় অসমৰ গোটেইকেইখন বিশ্ববিদ্যালয়ক যদি সামৰি লয় এটা বছৰত 1 লাখকৈ নতুন গ্ৰেজুৱেট সৃষ্টি হৈ আছে আৰু য'ত 1 লাখ চাকৰি দিবৰ কাৰণে 5 বছৰ সময়ৰ প্ৰয়োজন হৈ আছে অৰ্থাৎ শিক্ষিত নিবনুৱাৰ সংখ্যাটো বাঢ়ি গৈয়ে আছে গতিকে চৰকাৰী খণ্ডৰ চাকৰিৰ সৈতে 3 লাখ থাকি যাব 5 লাখ হ'ব 5 লাখ স্নাতক হ'ল 2 লাখ চাকৰি দিলে 3 লাখ থাকিব আগৰ 25 লাখ আছিল এতিয়া গতিকে চৰকাৰী চাকৰিৰ সৈতে নিবনুৱাৰ সংস্থাপন সম্ভৱ নহয় তাৰ কাৰণে বেলেগ উপায় আৰম্ভ কৰিব লাগিব অসম উন্নতি সভা সদৌ অসম ছাত্ৰ সন্থাই 2000 চনতে জন্ম দিছিল আমাৰ পৰিকল্পনাটোৱে আছিল যে এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলন স্থিমিত হৈ আছিলে বা চেগা চুৰুকাকৈ আৰম্ভ হৈছিলে এতিয়া অধিক পৰিকল্পিতভাৱে আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ আমি অসমত হোৱাইট কলাৰ জবসমূহৰ বিষয়ে পাতি থাকোঁ যিখিনি ব্লু কলাৰ জব আছে সেইবোৰৰ বিষয়েও আলোচনা কৰিব লাগিব এটা জৰীপ হ'ব লাগিব যে অসমৰ জিলা ভিত্তিক ক'ত কি অৰ্থনৈতিক প্ৰকল্পৰ সম্ভাৱনা আছে কৃষি ভিত্তিক আমি অৰ্থনীতি বুলি কৈ আছোঁ কিন্তু বেছি সংখ্যক স্থানতে জলসিঞ্চনৰ ব্যৱস্থা নাই কৃষিৰ কথা কৈ আছোঁ কিন্তু বিপণনৰ কথা নাই আমাৰ কৃষিজাত সামগ্ৰীসমূহ বিপণনৰ কাৰণে কি ব্যৱস্থা আছে আজি পৃথিৱীত ফাৰ্ম টু ফুড বুলি এটা ধাৰণা আৰম্ভ হৈছে অৰ্থাৎ মই খোৱা টেবুলখনত বহি গম পাব লাগিব মই খাই থকা বস্তুখিনি কোনখন পথাৰৰ পৰা আহিছে জৈৱিক পদ্ধতিৰে হৈছে নে নাই সেই ধৰণে আধুনিক পদ্ধতিত যেতিয়া কৃষি আগবাঢ়ি গৈছে আমি তাৰ লগত মোকাবিলা কৰিবলৈ পাৰিছোঁ নাই কেৱল ধান খেতি কৰি থাকিয়ে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিম নে নোৱাৰিম সেই কথাবোৰক লৈ পৰিকল্পিতভাৱে কৃষি অৰ্থনীতিক আগবঢ়াই লৈ যাব লাগিব একে সময়তে অৰ্থনীতিৰ বেলেগ পথ এতিয়া খোল খাইছে গিগ ইকনমি বুলি যিটো ধাৰণা আহিছে আজিৰ পৰা 10 বছৰৰ আগলৈকে মানুহে ওলা উবেৰ ৰেপিডো ব্লিংকিট এইবিলাকেও যে অৰ্থনৈতিক সংস্থাপনৰ সৃষ্টি কৰিব পাৰে সেই কথাটো ভবা নাছিল তাৰ কুফল দুইটাই আছে এতিয়া ব্লিংকিট অহাৰ ফলত আমাৰ থলুৱা বহুত ব্যৱসায়সমূহত ক্ষতিগ্ৰস্ত হৈছে এতিয়া মেঘালয়ৰ খাচী হিলছত সেই বস্তুটো সোমাবই দিয়া নাই কিন্তু আমাৰতো ইয়াত আহিল
আহিল যেতিয়া আমি চেষ্টা কৰিব লাগিব যে সেই অৰ্থনীতিটো আমাৰ দখলত থাকিব নাথাকে আজি ওলা উবেৰ ৰেপিড' চলোৱা ল'ৰা ছোৱালীসকল অসমীয়া হয়নে নহয় কোনে সেই ব্যৱসায়টো দখল কৰিছে আজি আমি লেবাৰ ইকনমিৰ কথা যেতিয়া পাতো আমাৰ শ্ৰম অৰ্থনীতিৰ কথা আমি বাকী কথাবোৰ পাতি থাকো কিন্তু এটা কথা মন কৰিবচোন শদিয়াৰ পৰা ধুবুৰীলৈকে এটা দিনত লেবাৰ পেমেণ্ট কিমান কোটি কোটি টকা হয় তাৰ কোনো হিচাপ নাথাকে পোষ্ট অফিচবিলাকলৈ গ'লে গম পায় মানে আপুনি এজন ব্যক্তিয়ে ব্যক্তিগতভাৱে RCC বিল্ডিং এটা বনাই থকাৰ পৰা পঞ্চায়তৰ কাম চৰকাৰৰ অভাৰব্ৰিজ মেডিকেল কলেজ স্কুলৰ বিল্ডিং ৰাস্তা ঘাটৰ কাম এই সকলো মিলি লেবাৰকটো সদায় আবেলি আবেলি কেছ পেমেণ্ট কৰে সেই লেবাৰ পেমেণ্টৰ নামত প্ৰতিদিনে অসমত শ শ কোটি টকা খৰচ হয় সেই লেবাৰ পেমেণ্টৰ পইচাটোৰ 1% খিলঞ্জীয়া মানুহৰ হাতলৈ আহিছেনে নে যিখিনি মানুহে আমাক জনগাঁথনিৰ ফালৰ পৰা আগ্ৰাসন কৰি আছে বুলি আমি ইমান দিনে চিঞৰি আছো সেই মানুহখিনিৰ হাতলৈকে গৈছে আমাৰ মানুহৰ হাতলৈ সেই শ্ৰম অৰ্থনীতিটো ঘূৰাই অনাৰ উপায় কি আছে এইবোৰ বিষয়ত চিন্তন হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ বিষয়ত চিন্তন মন্থনৰ জৰিয়তে জাতিটোক স্বাৱলম্বীভাৱে নতুন প্ৰজন্মটোক আগবঢ়াই লৈ যাবৰ কাৰণে ছাত্ৰ সন্থাই অসম উন্নতি সভাৰ জন্ম দিছো আমি এই ৰোডমেপটো আচলতে অসম চৰকাৰৰ থাকিব লাগিছিল মই আকৌ এই প্ৰসংগটো আহিম প্ৰসংগটো অতি গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰিবলৈ মই এখন বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি আকৌ উৎপল সমাজত এই প্ৰসংগখিনি আলোচনা কৰিম বিৰতিৰ পিছত আমি আকৌ চিন্তনৰ শেষ পৰ্যায়লৈ আহিছোঁ আমি আজি চিন্তনত বহুকেইটা বিষয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাক আমি ইয়ালৈ অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিছিলোঁ বহুকেইটা অসম চুক্তি বা ক্লজ 6ৰ ক্ষেত্ৰতে হওক বা NRCৰ ক্ষেত্ৰতে হওক বা অসমৰ সমাজ জীৱনৰ বিভিন্ন বিষয় ইতিমধ্যে আমি আলোচনা কৰি আছোঁ এই শেষ পৰ্যায়ত আমি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই বৰ সুন্দৰভাৱে নতুন কিছুমান পৰিকল্পনা লৈছে আমি সেই প্ৰসংগতে ইতিমধ্যে আলোচনা কৰি আছিলোঁ উৎপল শৰ্মা আমি অৰ্থনৈতিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত অসমৰ ল'ৰা ছোৱালীক আগবঢ়াই নিয়াৰ দায়িত্বটো চৰকাৰৰ চৰকাৰ এখনক বাদ দি কল্যাণকামী ৰাষ্ট্ৰ এখনত অৰ্থনৈতিক পৰিৱৰ্তনৰ কথা চিন্তাই কৰিব নোৱাৰি কিন্তু চৰকাৰৰ কিছুমান ক্ষেত্ৰত যেন সদিচ্ছাৰ আমি অভাৱ দেখো এইবাৰ বাজেটখন যদি আপুনি চাই হিতাধিকাৰীৰ কাৰণে ধাৰ্য কৰা হৈছে 6,000 কোটি টকা কৰক আমি বেয়া পোৱা নাই ষ্টাৰ্টআপ বিভাগটোৰ কাৰণে বাজেট ধাৰ্য কৰিছে 70 কোটি টকা অৰ্থাৎ আমাৰ নতুন প্ৰজন্মৰ উদ্ভাৱনী চিন্তাক প্ৰয়োজন নাই ব্যৱসায়িক ভিত্তিত আগবঢ়াই লৈ যাবৰ কাৰণে 70 কোটি টকা সায়েন্স এণ্ড টেকনলজিৰ কাৰণে বোধহয় 90 কোটি টকা যিখিনি সময়ত বিজ্ঞান প্ৰযুক্তি এনেকুৱা এটা স্তৰ পাইছেগৈ আমি সেইকাৰণে চৰকাৰখনক কৈ আছো যে শিক্ষাকো এতিয়া অৰ্থনীতিৰ লগত সাঙুৰি পেলাই আগবাঢ়ি যাব লাগিব তাৰ বাদে নহলে বিকল্প নাই আমি এতিয়া কৈছো ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজৰ কথা এডভান্টেজ আসাম 2.0 হৈ গ'ল আমি সকলোৱে দেখিছো যে 5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি হৈছে আমি আদৰিছো অসমত বিনিয়োগ লাগে কিন্তু অসমৰ মাটি দিম অসমৰ পানী দিম অসমত উদ্যোগ হ'ব এই উদ্যোগে সংস্থাপনৰ সৃষ্টি কৰিব সেই সংস্থাপনসমূহ আমাৰ ল'ৰা ছোৱালীয়ে পাবনে নাপায় সেই প্ৰশ্নটো এটা বুনিয়াদী প্ৰশ্ন কাৰণ আমি নিবিচাৰো যে অসমত সৃষ্টি হোৱা সংস্থাপনসমূহৰ কেৱল তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ চাকৰিকেইটাৰ কাৰণে আমি আন্দোলন কৰিব লগা হওক সেইবোৰ চাকৰি মৰ্যাদাৰ চাকৰি সেইবোৰ চাকৰি আমাক লাগিব কিন্তু বিষয়া পৰ্যায়ৰ চাকৰি কাৰিকৰী অকাৰিকৰী উচ্চ পদস্থ চাকৰি সেইবোৰ অসমৰ ল'ৰা ছোৱালীয়ে পাবনে নাপায় যিবিলাক নীতি নিৰ্ধাৰণ কৰা আমিতো 100% খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ লাগে বুলি আন্দোলন কৰিলে নাপাম তাৰ কাৰণে লাগিব অৰ্হতা এতিয়া প্ৰশ্নটো হ'ল যে যিসমূহ বিষয়ত ডিগ্ৰী থাকিলে যিসমূহ বিষয়ত অৰ্হতা থাকিলে সেই চাকৰি বাকৰিবোৰ পাব সেই বিষয়বোৰ অসমৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ত পঢ়ুৱাৰ ব্যৱস্থা আছে নে নাই আমি এনেকুৱা এটা পৰিৱেশৰ কল্পনা নকৰো যে অসমৰ উদ্যোগত চাকৰি কৰিব কলিং বেলটো বজাই দিলে বাহিৰৰ পৰা পানীৰ গিলাচটো লৈ সোমাই যোৱা ব্যক্তিজনহে অসমীয়া কিন্তু কলিং বেলটো বজাই দিয়া বাবুজন আহিব কোনোবা তামিলনাডুৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা গুজৰাটৰ পৰা সেইটো আমি নিবিচাৰো গতিকে সেই উচ্চ পদস্থ বিষয়া পৰ্যায়ৰ চাকৰিসমূহত সংস্থাপন ল'বলৈ যিসমূহ বিষয়ত অৰ্হতা লাগে সেইবোৰ আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত খোলাৰ ব্যৱস্থা কৰিব লাগে সেইকাৰণে আমি কৈ আছো যে ইণ্ডাষ্ট্ৰি একাডেমিয়া লিংকেজ হ'ব লাগে যে আমাৰ একাডেমীৰ পৰা আমাৰ শিক্ষানুষ্ঠানৰ পৰা সেই ডিগ্ৰী লাভ কৰি অৰ্হতাপ্ৰাপ্ত যিসকল নিবনুৱা যুৱক যুৱতী ওলাব সেইবোৰে সেই উদ্যোগসমূহত যাতে সংস্থাপন পায় গোটেই শৈক্ষিক দিশটোত এটা সামগ্ৰিক পৰিৱৰ্তনৰ প্ৰয়োজন আছে আপুনি যিবোৰ চিলেবাছ পঢ়ি মাষ্টাৰ ডিগ্ৰী কৰিছিল আমিও সেইবোৰ চিলেবাছ পঢ়িয়ে মাষ্টাৰ ডিগ্ৰী কৰিলো এতিয়াও যদি সেইবোৰ চিলেবাছ পঢ়িয়ে মাষ্টাৰ ডিগ্ৰী কৰি থাকে তাত আৰু সংস্থাপনৰ কি লক্ষ্য থাকিব অসমত সংস্থাপন আধাৰিত পাঠ্যক্ৰমৰ ব্যৱস্থা আজিলৈকে কৰাই নহল এই ক্ষেত্ৰত কিবা আপোনালোকে চিন্তা কৰিছে নেকি আমি চৰকাৰক দাবী জনাইছো এতিয়া যে অসমত পাঠ্যক্ৰমৰ ব্যাপক সালসলনি লাগে আৰু সংস্থাপনমুখী আধুনিক যুগোপযোগী পাঠ্যক্ৰম লাগে মই উদাহৰণ দিব বিচাৰিছো অসম উত্তৰ পূৰ্বাঞ্চলে আমি 5খনকৈ বহিৰাষ্ট্ৰৰ সৈতে সীমা ভগাই লৈছো চীন ম্যানমাৰ বাংলাদেশ ভূটান নেপাল এই ধৰণে 5খন বহিৰাষ্ট্ৰৰ সৈতে সীমা ভগাই লোৱা অঞ্চল এটা জিঅ'পলিটিকেলি কিমান ইম্পৰ্টেণ্ট কিন্তু আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলত আজিলৈকে ফৰেইন এফেয়াৰ্ছ বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যন অধ্যয়ন কৰিবৰ কাৰণে কোনো ধৰণৰ পৰিকল্পিত ব্যৱস্থা নহল আমি সমাজ অধ্যয়নত ক্লাছ 9-10 লৈকে সোশ্যাল সায়েন্সত পঢ়িলো যে অসম খনিজ সম্পদত চহকী অসম বনজ সম্পদত চহকী ক'ত কয়লা পায় ক'ত চুনশিল পায় ক'ত তেল উদ্ধাৰ হয় সেইবোৰ পঢ়িলো সেই 10ম শ্ৰেণীতে আমাৰ আৰু মাইণ্ড মিনাৰেলছৰ লগত সম্পৰ্ক শেষ তাৰপিছত যদি আপুনি অলপ ডাঙৰ হয় পেপাৰে পত্ৰই দেখিব যে এইবোৰক লৈ সিন্ডিকেটো চলে তেতিয়া অলপ খবৰ পোৱা যায় কিন্তু আজিলৈকে আপুনি অসমৰ মাইণ্ড মিনাৰেলছক লৈ
এটা পৰিকল্পিত মাইনিং ইনষ্টিটিউট গঢ়ি সংস্থাপনৰ কথাটো কেতিয়াও চিন্তা কৰা নহল জিঅ'গ্ৰাফি পঢ়াই আছো কিন্তু জিঅ'গ্ৰাফিৰ লগত ইকনমিক্সটো কেতিয়াও সাঙুৰি দিয়া নাই আমি এটা গৌৰৱ কৰো যে তেজপুৰৰ লিচু বিদেশলৈ গৈছে ভাল কথা হৈছে কিন্তু অসমৰ আৰু কৃষিজাত উৎপাদিত সামগ্ৰী বা আন কি অসমৰ সামগ্ৰী বাহিৰলৈ বিপণনৰ কাৰণে এখন বজাৰ সৃষ্টি কৰিব পাৰি সেই বজাৰৰ অৰ্থনীতিটোৰ ভূগোল বিষয়টোৰ লগত সামৰি ললে অৰ্থনৈতিক ভূগোল এটা সৃষ্টি হ'ব পাৰে এই ধৰণৰ বিষয়সমূহে সংস্থাপনৰ সৃষ্টি কৰিব কিন্তু আমাৰ শিক্ষা ব্যৱস্থাটো সেই ধৰণে আগবঢ়াই লৈ যোৱা হোৱা নাই সংস্থাপনৰ এটা উপাৰ্জনৰ দিশটো চিন্তা কৰিছিল নেকি একদম আপোনাৰ প্লেনিং আছিল নেকি মানে সংস্থাপন সৃষ্টি হলে উপাৰ্জন আহিব এতিয়া আমি এটা কথা কৈ আছো যে ইউনিভাৰ্চিটি টাউনশ্বিপৰ এটা ধাৰণা কেন্দ্ৰীয় বাজেটত আহিছে আমাৰ অসম চুক্তিৰ ৭ নং দফাই কৈছে যে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ কথা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ কথা আমাৰ এনআৰএলক কেন্দ্ৰ কৰি অসম চুক্তিৰ ফচল এটা ইউনিভাৰ্চিটি টাউনশ্বিপ হ'ব নোৱাৰে কিয় ইউনিভাৰ্চিটি টাউনশ্বিপৰ কনচেপ্টটো হৈছে যে উদ্যোগো থাকিব শিক্ষানুষ্ঠানো থাকিব আৰু সেই শিক্ষানুষ্ঠানসমূহত পঢ়া শুনা কৰাৰ পাছত সেই উদ্যোগসমূহত সংস্থাপনো লাভ কৰিব আৰু তেনেকুৱা যেতিয়া এটা টাউনশ্বিপ হ'ব তাত আপুনি ঠিকা ঠুকলিৰ পৰা আৰম্ভ কৰি বজাৰৰ কাৰণে স্থানীয় মানুহে দোকান বজাৰ খোলাৰ পৰা আৰম্ভ কৰি গোটেই অৰ্থনীতিটোৱে এটা গতি লাভ কৰিব তেনেকুৱা চিন্তাবোৰ কৰি চৰকাৰ আগবাঢ়িব লাগিব এতিয়া আমি গোটেই পৃথিৱীত আৰ্টিফিচিয়েল ইন্টেলিজেন্সক লৈ পঢ়া শুনা আৰম্ভ হৈছে আজি 2 বছৰ 3 বছৰৰ আগতেই ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত ক'লে যে চেণ্টাৰ অফ এক্সেলেন্স ফৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স 3খন প্ৰতিষ্ঠা কৰিব 4খন কৰিলে আমি কৈছো যে অসম উত্তৰ পূৰ্বাঞ্চলকো এখন দিয়ক যিখিনি সময়ত ভাৰতবৰ্ষৰ আন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ডেটা মাইনিং ৰবটিক্স পঢ়ি আছে আমাৰ এতিয়াও 600 টকাত দুযোৰ ইউনিফৰ্ম পাবনে নাপায় সেইটোক লৈ বিধানসভাত বিতৰ্ক কৰিব লগা হৈছে আমাৰ এতিয়াও এজনীয়া শিক্ষকেৰে সৈতে প্ৰাথমিক বিদ্যালয় চলি আছে একেটা শ্ৰেণী কোঠাত 5টাকৈ শ্ৰেণীৰ পাঠদান চলি আছে এই শিক্ষা ব্যৱস্থাটোৰ যেতিয়ালৈকে এটা আমূল পৰিৱৰ্তন নহব পাঠ্যক্ৰম যেতিয়ালৈকে সংস্থাপনৰ লগত বা উপাৰ্জনৰ লগত সংলগ্ন কৰি সলনি কৰা নহব তেতিয়ালৈকে অসমত নিবনুৱা সমস্যাটোৰ সমাধান সম্ভৱপৰ নহয় না এই কথা কিন্তু আপোনালোকে ধৰি আছে সদম ছাত্ৰই কৈ আছে কিন্তু চৰকাৰ বা কাৰ্যকৰী কৰিবৰ কাৰণে বাধ্য কৰিবৰ কাৰণে চৰকাৰক কিবা এটা ব্যৱস্থা কৰিব লাগিব না এতিয়া আমি অসম উন্নতি সভাৰ জন্ম দিছো যাতে সাংগঠনিক পৰ্যায়ত আমি কৰিব পৰা কামখিনি কৰিব পাৰো সকলো কথাৰ কাৰণে যদি আন্দোলনেই কৰিব লাগে সেই পৰিৱেশটোত গণতন্ত্ৰ কি ধৰণে সুস্থভাৱে চলি থাকিব আন্দোলনৰ প্ৰয়োজন নাই যদি চৰকাৰখনৰ সদিচ্ছা থাকে চৰকাৰ আলোচনাৰ ক্ৰছ দা টেবুল আলোচনাৰ মাজতে আমি আমাৰ স্বাধীনোত্তৰ অসমৰ ইতিহাসটোৱে হৈছে অৰ্থনৈতিক শোষণ আৰু ৰাজনৈতিক বঞ্চনাৰ ইতিহাস এতিয়া মই কৈছো যে 5খনকৈ বহিৰাষ্ট্ৰৰ সৈতে ভগাই লৈছো এতিয়া চৰকাৰে আগৰ লুক ইষ্ট পলিচিটো হলাই এতিয়া এক্ট ইষ্ট পলিচি কৰিলে এক্ট ইষ্ট পলিচি কৰোতে আমাৰ কথাটো হৈছে যে অসম উত্তৰ পূৰ্বাঞ্চল কেৱল কৰিডৰ হ'ব নে অৰ্থনৈতিক উন্নয়নৰ কেন্দ্ৰ হ'ব দ্বিতীয় বিশ্বযুদ্ধ চলি থাকোতে চাবুৱা এয়াৰপৰ্টৰ পৰা চীনলৈকে মানে বিমান সেৱাৰ কথা সেইখিনি সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ভাবিব পাৰিছিল লিডুৰ পৰা চীনলৈকে ষ্টিলৱেল ৰোডৰ কথা ভাবিব পাৰিছিল আমাৰ অৰ্থনৈতিক প্ৰগতিক আগবঢ়াই লৈ যাবৰ কাৰণে অসম উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি তেনেকুৱা পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰখনৰ আছে নে নাই ৰাজ্য চৰকাৰৰ আছে নাই সেইবোৰ হৈছে বুনিয়াদী প্ৰশ্ন কেৱল হিতাধিকাৰী সৰ্বোচ্চ এটা ৰাজনীতিৰে সৈতে শাসনভাৰ দখল কৰিব পাৰিব ৰাজনৈতিক বৈতৰণি পাৰ হ'ব পাৰিব কিন্তু জাতীয় অৰ্থনীতিক শক্তিশালী কৰিব নোৱাৰে বা নিবনুৱা সমস্যাটোৰ সংস্থাপন কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত মই যথেষ্ট গুৰুত্বপূৰ্ণ গোটেই বিষয় আমি সাধাৰণতে আমি যদি চাওঁ যে এতিয়া প্ৰায় প্ৰতিটো বস্তুৱে বাহিৰৰ পৰা নিৰ্ভৰ কৰিবলগীয়া আমি ক্ৰেতা ৰাজ্য হৈ পৰিছোঁ কিন্তু আমি আজিও কিন্তু এই গোটেই ব্যৱস্থাটো চোৱা নাই যে কোনকেইটা বস্তু আমি নিজেই কৰিব পাৰোঁ অন্ততঃ সাংঘাতিক ধৰণৰ বেলেগ এটা অৰ্থৰ প্ৰয়োজন নাই কিন্তু কৰিব পাৰোঁ সেইখিনি ক্ষেত্ৰত যদি সদম ছাত্ৰ সন্থাই পৰ্যায়ক্ৰমে ব্যৱস্থা ল'লেহেঁতেন উদাহৰণস্বৰূপে আমি যদি সৰু সৰু কথা আমি ঘৰে ঘৰে ডিম ঘৰে ঘৰে কণী আমি ঘৰে ঘৰে ছাগলী ঘৰে ঘৰে মুৰ্গী এই ধৰণৰ কিছুমান যদি আমি সৰু সৰু কথা অথবা এইখিনি কৰিবৰ কাৰণে সাংঘাতিক আলোচনাও নালাগে আমি এইখিনি নিশ্চয় কৰিব পাৰোঁ সেই কামবোৰে এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ এতিয়া চাওক অসম উত্তৰ পূৰ্বাঞ্চলত কেইবা হাজাৰ কোটি টকাৰ গাহৰি মাংসৰ এখন বজাৰ আছে উপভোক্তা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখন অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি আহি আছে বিহাৰৰ পৰা হাৰিয়ানাৰ পৰা পঞ্জাৱৰ পৰা য'ত নেকি বিহাৰ হাৰিয়ানা পঞ্জাৱত পৰম্পৰাগতভাৱে মানুহে গাহৰি মাংস নাখায় মানে অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহক খুৱাবৰ কাৰণে তাত গাহৰি উৎপাদন চলি আছে সেই কামটো আমাৰ ইয়াত ৰজাঘৰে উৎসাহিত কৰি কামটো আৰম্ভ কৰিব লাগে এতিয়া কণীৰ ক্ষেত্ৰত অসমত উত্তৰ পূৰ্বাঞ্চলত যিমান কণীৰ চাহিদা সিমান কণী উৎপাদন নহয় আমাৰ 72 লাখ কণী দৈনিক বাহিৰ পৰা আহে আৰু বিপণনৰ কথা যেতিয়া আমি কওঁ আমাৰ থলুৱা খাদ্য সামগ্ৰীৰ বিপণনৰ ব্যৱস্থা হ'ব লাগে যোৱা এটা দশকত আপুনি চাব অসমত হাঁহৰ মাংসৰ এখন ডাঙৰ বজাৰ আৰম্ভ হৈ গৈছে এতিয়া আগতে গাঁৱে ভূঞে কেতিয়াবা সকাম নিকামত হাঁহ হৈছিল অতিথি আলহী আহিলে ঘৰৰ হাঁহ এজনীকে বধ কৰিছিল কিন্তু এতিয়া ঘৰৰ হাঁহ কাটি পৰিৱেশটো নাই আৰু হাঁহৰ এখন বজাৰ হৈ গ'ল এতিয়া দুদিনমানৰ পিছত দেখিব যে বিহাৰৰ পৰা মহাৰাষ্ট্ৰৰ পৰা হাঁহো আহিবলৈ আৰম্ভ কৰিব মাছ অসমত ইমান মাছ প্ৰিয় খাদ্য বাহিৰৰ পৰা আমি নিৰ্ভৰশীল হৈ থাকিব লগা হয় সেই পৰিৱেশটোৰ সলনি কৰিব লাগিব আৰু চাওক এটা সংগঠনৰ পৰা আমি কামটো যিমানখিনি পাৰো কৰিব পাৰো কিন্তু সীমিত সামৰ্থ্য এই কথাটোলৈকে যেতিয়ালৈকে চৰকাৰীভাৱে পৰিকল্পিত উদ্যোগ গ্ৰহণ নকৰিব
যেতিয়ালৈকে কোল্ড ষ্টৰেজৰ ব্যৱস্থা নকৰিব, যেতিয়ালৈকে মাৰ্কেট চেইন লিংক নকৰিব, যেতিয়ালৈকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ব্যৱস্থা নকৰিব, তেতিয়ালৈকে সংগঠনৰ ওপৰত আশা কৰি কিন্তু অৰ্থনীতি আগবাঢ়িব নোৱাৰে। গুৰুত্বপূৰ্ণ বিষয় আমি ইতিমধ্যে সময় শেষ হৈছে, বহুকেইটা বিষয় আমি আলোচনা কৰিবলগীয়া আছিল, কিন্তু সদৌ অসম ছাত্ৰ সন্থাক আমি সকলোৱেই যথেষ্টখিনি আশা কৰোঁ যিদৰে বিদেশী নাগৰিকৰ বহিষ্কাৰ প্ৰসংগত অসমৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতে হওক বা আমাৰ সাংবিধানিক নিৰাপত্তাৰ ক্ষেত্ৰতে হওক, ভাষা সংস্কৃতিৰ ক্ষেত্ৰত, তাৰ লগে লগে অৰ্থনীতি, গতিকে অৰ্থনীতিৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই এটা ইতিমধ্যে কৰ্মসূচী লৈছে, তেওঁলোকে ৰোডমেপ ইতিমধ্যে প্ৰস্তুত কৰিছে, তাৰ বাবে আমি বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জনাইছোঁ। আৰু উৎপল শৰ্মাক তেখেতৰ যথেষ্ট ব্যস্ততাৰ মাজতো আজি DY 365ৰ চিন্তনৰ মজিয়াত অহাত বিশেষভাৱে ধন্যবাদ জনাই আজি চিন্তন ইমানতে সামৰিছোঁ। ধন্যবাদ।